হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম ADRE বিষয়ে। আৰু ADREত আহিবলগীয়া কিছু প্ৰশ্ন বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কি প্ৰশ্ন আহিব, এনেকুৱা ধৰণৰ ধৰক আছাম হিষ্ট্ৰী বা ইণ্ডিয়ান হিষ্ট্ৰী, সাধাৰণ জ্ঞান, মেথছ আৰু ছায়েন্স, এইখিনিৰ ওপৰত সৰু সৰু কিছুমান প্ৰশ্ন আপোনালোকে যিবিলাক হয়তো মনত থাকে শেষ মুহূৰ্তত পাহৰি যোৱা হয়, তেনেকুৱা ধৰণৰ প্ৰশ্নৰ PDF আজি আপোনালোকলৈ মই আগবঢ়াই দিম। তো এনেকুৱা ধৰণৰ প্ৰশ্ন পাই থাকিবৰ বাবে যিখিনি প্ৰশ্নৰ জৰিয়তে আপোনালোকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাত হ'বলগীয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পৰীক্ষাত বিশেষ সুবিধা হ'ব বুলি ভাবিছোঁ। সেইবাবে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। তো ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায় আৰু সকলোৱে যাতে জানি পেলাই ইয়াৰ পৰা উপকৃত হ'ব পাৰে। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰ প্ৰশ্ন দেখা পাইছেনে? প্ৰশ্ন অসমৰ চৰকাৰী ভাষা কি? উত্তৰটো হৈছে অসমীয়া। আৰু দ্বিতীয় প্ৰশ্ন মই আপোনালোকক আগবঢ়াইছোঁ যে অসমত থকা আটাইতকৈ ওখ পৰ্বতমালাটো কি? তো এইটো সকলোৱে জানেই নিশ্চয়, কিছুমান প্ৰশ্ন নজনাও আছে, জনাও আছে। তো উত্তৰটো হৈছে বৰাইল পৰ্বতমালা। প্ৰশ্ন নম্বৰ 3, তো অসমৰ মানুহৰ প্ৰধান খাদ্য কি? তো উত্তৰ, অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। তাৰপিছত প্ৰশ্ন নম্বৰ 4, অসমৰ জনবহুল মহানগৰী কোনখন? তো উত্তৰ হৈছে গুৱাহাটী। গুৱাহাটী হৈছে অসমৰ জনবহুল মহানগৰী। তো প্ৰশ্ন নম্বৰ 5, গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠানখন কি? তো সকলোৱে নিশ্চয় জানে, কটন কলেজ। তো ইয়াত আছে উত্তৰ, কটন কলেজ। প্ৰশ্ন নম্বৰ 6, তো প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? প্ৰশ্ন নম্বৰ 6, প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? উত্তৰ, ৰেণুকা দেৱী বৰকটকী। তো ৰেণুকা দেৱী বৰকটকী হৈছে প্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰী। প্ৰশ্ন নম্বৰ 7 হ'ব লাগিছিলে। ইয়াতে চব কেইটামান অকণমান শেষৰ ফালৰ প্ৰশ্ন ইয়াতে মই দি দিছোঁ। নেক্সট 7 নম্বৰ প্ৰশ্নখিনি পিছলৈ আছে। তো ইয়াতে আহিছে চাওক, প্ৰশ্ন হৈছে ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ, ডিগবৈ তেল শোধনাগাৰ ভাৰতীয় শোধনাগাৰ কেন্দ্ৰ কৰ্পোৰেশ্যন লিমিটেডৰ অধীনত 1890 চনত স্থাপন কৰা হৈছিল। ইয়াতে এই প্ৰশ্নটো দুটা প্ৰশ্ন সোমাই আছে, দুটা উত্তৰ আছে। তো ভাৰতৰ ভিতৰত থকা অসমৰ পুৰণি তেল শোধনাগাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ, আৰু কেতিয়া স্থাপন কৰা হৈছিল? তো 1890 চনত। আৰু ক'ত হয়? তো ডিগবৈত। আৰু কোনে কৰিছিলে? যে ভাৰতীয় শোধনাগাৰ কেন্দ্ৰ কৰ্পোৰেশ্যন লিমিটেডে 1819 চনত স্থাপিত কৰিছিলে। তো প্ৰশ্ন নম্বৰ, ইয়াৰ পিছৰ প্ৰশ্নটো আমি দেখাম যে অসমীয়া মহিলাই কাপোৰত সপোন ৰচে, এই কথাষাৰ কোনজন মহান ব্যক্তিয়ে মন্তব্য কৰিছিল? তো এইটো সকলোৱে নিশ্চয় জানে, যেতিয়া মহাত্মা গান্ধী অসমলৈ আহিছিল তেতিয়া মহাত্মা গান্ধীয়ে দেখিছিল আৰু কৈছিল যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। তো সেইবাবে এই কথাষাৰ কোনে কৈছিল? মহাত্মা গান্ধীয়ে। তাৰপিছৰ প্ৰশ্ন আহিলে 1996 চনত কোনজন অসমীয়া ছাত্ৰই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত প্ৰথম শ্ৰেণী লাভ কৰি ৰেংলাৰ উপাধি লাভ কৰিছিল? তো এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু জানিবলগীয়া প্ৰশ্ন। তো 1996 চনত কোনজন অসমীয়া ছাত্ৰই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত প্ৰথম শ্ৰেণী লাভ কৰি ৰেংলাৰ উপাধি পাইছিল? তো এইজনে হৈছে আমাৰ অসমৰ অনুপম শইকীয়া। তাৰপিছত প্ৰশ্ন আহিলে জাতিংগা কিহৰ বাবে বিখ্যাত? আমিতো জাতিংগাৰ নামটো সকলোৱে শুনিছোঁ। তো উত্তৰ হৈছে জাতিংগা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত। প্ৰতি বছৰে আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ইয়ালৈ বহুতো পৰিভ্ৰমী চৰাই আহে আৰু ইয়াতে আত্মাহুতি দিয়ে। তো জাতিংগা কিহৰ বাবে বিখ্যাত আপোনালোকে সকলোৱে জানে। আৰু ইয়াৰ পিছৰ যিটো টপিক দিছে যে প্ৰতি বছৰে আগষ্ট মাহৰ পৰা নৱেম্বৰলৈ আহে, এই কথাটো হৈছে হয়তো বহুতে নাজানে। তো মই প্ৰশ্নখিনিৰ পৰা আপোনালোক উপকৃত হ'ব বুলি ভাবিছোঁ। তাৰপিছত আহিলে আমি আকৌ চিৰিয়েললৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 8 নম্বৰ প্ৰশ্নটো হৈছে অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? তো অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰটো আমাৰ যোৰহাটত অৱস্থিত। তাৰপিছত প্ৰশ্ন নম্বৰ 9, অসম ৰাজ্যিক সংগ্ৰহালয় কোন চনত আৰু ক'ত অৱস্থিত? তো অসম ৰাজ্যিক সংগ্ৰহালয় কোন চনত আৰু ক'ত অৱস্থিত? কোন চনত মানে হৈছিলে আৰু কেতিয়া মানে ষ্টাৰ্ট হৈছিলে আৰু ক'ত অৱস্থিত? তো উত্তৰটো হৈছে 1940 চনত গুৱাহাটীত অৱস্থিত আৰু 1940 চনত আৰম্ভ হৈছিলে। তো প্ৰশ্ন নম্বৰ 10, অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়
ক'ত অৱস্থিত? তো অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় তেজপুৰত অৱস্থিত। এইবোৰ কিছুমান সৰু সৰু প্ৰশ্ন আপোনালোকলৈ আহে, কিন্তু শেষ মুহূৰ্তত পাহৰি যোৱা হয়। তো মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। তো ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। তাৰপিছত আহিলে প্ৰশ্ন নম্বৰ 11। কোনটো চনত অসমত কাগজ কল স্থাপন হয়? কিমান চনত অসমত কাগজ কল স্থাপন কৰা হৈছিল? উত্তৰ 1971 চনত। প্ৰশ্ন নম্বৰ 12। অসমত মৰাপাট কাৰখানা ক'ত আছে? তো অসমৰ মৰাপাট কাৰখানা শিলঘাটত অৱস্থিত। প্ৰশ্ন নম্বৰ 13। অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? তো অসমৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। প্ৰশ্ন নম্বৰ 14। অসমৰ কোন ঠাইত তাৰকা গৃহ আছে? অসমৰ তাৰকা গৃহ থকা জেগাটো হৈছে গুৱাহাটী। তো বৰ্তমান বিভিন্ন জেগাতো হৈছে, কিন্তু প্ৰথম তাৰকা গৃহ গুৱাহাটীত। তো যদি প্ৰথম বুলি আহে তেতিয়াহ'লে আপোনালোকে গুৱাহাটীতে লিখিব লাগিব। তাৰপিছত প্ৰশ্ন নম্বৰ 15। অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়খনতো সকলোৰে মুখে মুখে, তো গতিকে 1947 চনত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল, যিটো আমাৰ দেশৰ যিটো চনত স্বাধীন হৈছিল সেই চনটোতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। প্ৰশ্ন নম্বৰ 16। কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল? এখন উন্নত মানদণ্ডৰ বৰ্তমান কলেজ, কটন কলেজ। তো আমি উত্তৰটো চাই লওঁ। 1901 চনতেই কটন কলেজ স্থাপন কৰা হৈছিল। প্ৰশ্ন নম্বৰ 17। দেশৰ ভিতৰত 1889 চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াতে চাওক, আগতেও এটা প্ৰশ্ন আহিছে, কিন্তু ইয়াত কৈও দিছে যে কিমান চনত হয়, কিন্তু ক'ত আছিলে? উত্তৰটো হৈছে ডিগবৈত। তো আগতেও এনেকুৱা এটা প্ৰশ্ন আপোনালোকক মই দেখাইছোঁ। তাৰপিছত প্ৰশ্ন নম্বৰ 18। অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আছে আৰু তাত পুৰণি দিনৰ পৰা শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি? তো ইয়াতে উত্তৰটো হৈছে মহাভৈৰৱ মন্দিৰ। তাৰপিছত প্ৰশ্ন নম্বৰ 19। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। বড়ো সম্প্ৰদায়ৰ লোকসকলে প্ৰথমে অসমত ধান খেতি কৰিছিল। প্ৰশ্ন নম্বৰ 20। অসমৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত? উত্তৰটো হৈছে গোপীনাথ নগৰ, গুৱাহাটী। তাৰপিছত আহিলে প্ৰশ্ন নম্বৰ 21। অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? এইটো সকলোৱে জানে, দেৰগাঁও। তাৰপিছত প্ৰশ্ন নম্বৰ 22। এগৰাকী অসমীয়া মহিলা কোৱা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম লিমকা বুকত লিপিবদ্ধ কৰা হৈছে, আৰু তেওঁৰ নাম কি? এইটো খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু প্ৰশ্নটো অলপ ক্ৰিটিকেলো। তো ইয়াত সুধিছে এগৰাকী মহিলাৰ নাম ক'বলৈ কৈছে, আৰু যাৰ বৃত্তি আছিল, তেওঁ যিটো প্ৰফেশ্যন আছিল, প্ৰফেশ্যন হৈছে কি ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া, যাৰ বাবে তেওঁ নামটো লিমকা বুকত লিপিবদ্ধ কৰা হৈছিল, আৰু তেওঁৰ নামটো হৈছে পাৰ্বতী বৰুৱা। তাৰপিছত প্ৰশ্ন নম্বৰ 23। অসমৰ কোনখন ভিতৰুৱা ঠাইত ৰেল লাইন বনোৱা এজেঞ্চি আছে? উত্তৰ হৈছে শদিয়া, উত্তৰ লখিমপুৰ জিলা বকত আছে। তাৰপিছত প্ৰশ্ন নম্বৰ 24। পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? তো পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো আমাৰ গুৱাহাটীতে অৱস্থিত। তাৰপিছত প্ৰশ্ন নম্বৰ 29। বিশ্বৰ বৃহত্তম নদীদ্বীপ হ'ল মাজুলী, আৰু পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপটো কি? পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপটো হৈছে উমানন্দ। তাৰপিছত প্ৰশ্ন নম্বৰ 30। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত অৱস্থিত? শিৱসাগৰৰ শিৱদৌল। তাৰপিছত প্ৰশ্ন নম্বৰ 31। অসমৰ খাজুৰাহো বুলি পৰিচিত মন্দিৰটোৰ নাম কি? উত্তৰ হৈছে মদন কামদেৱ। প্ৰশ্ন নম্বৰ 32। ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয়? অসমৰ ডিগবৈত 1889 চনত। এইটো আগতেও আপোনালোকে পাইছে। তো প্ৰশ্নটো উত্তৰটো একেটাই হয়, কিন্তু প্ৰশ্নৰ ঠাচটো বেলেগ বেলেগ হয়। তো প্ৰশ্ন নম্বৰ 33। ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। প্ৰশ্ন নম্বৰ 34। ব্ৰহ্মপুত্ৰ নৈ ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ তামচুক খাম্বাৰ গ্লেছিয়াৰৰ পৰা। তো ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা উৎপত্তি হৈছে? তো তামচুক খাম্বা গ্লেছিয়াৰৰ পৰা। তো প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকলৈ 34টা কুৱেশ্যন আৰু এনচাৰ আগবঢ়াই দিলোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকক আকৌ আপ টু 50 লৈকে আপোনাক 50টা বা 60টা কুৱেশ্যন মই আপোনালোকক নেক্সট ভিডিঅ'ত দি যাম। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব।